দক্ষিণ কামৰূপৰ কালাতলিত ভয়াবহ পথ দুৰ্ঘটনা যাত্ৰীবাহী বাছে 9 বছৰীয়া শিশুক মহতিয়াই নিয়াত থিতাতে শিশু 300 দক্ষিণ কামৰূপৰ চমৰীয়া কালাতলিত ভয়াবহ পথ দুৰ্ঘটনা যাত্ৰীবাহী বাছ এখনে মহতিয়াই নিলে পথচাৰী শিশুক ফলত থিতাতে নিহত হয় শিশুটি নিহত শিশুটিৰ জোৰশিমলী আৰক্ষী চকীৰ এলেকাধীন চৌধুৰীপাম গাঁৱৰ আজিদ আলীৰ পুত্ৰ আছাদুল হক 9 বছৰীয়া বুলি চিনাক্ত হৈছে গুৱাহাটীৰ পৰা সোণতলী অভিমুখী ইলিজা পাৰ্বিন যাত্ৰীবাহী বাছখনে এই দুৰ্ঘটনা সংঘটিত কৰে দুৰ্ঘটনা সংঘটিত কৰা যাত্ৰীবাহী বাছখনৰ নম্বৰ AS14C7754 ইফালে দুৰ্ঘটনা সংঘটিত কৰা বাছখন ভাঙি চুৰমাৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে দুৰ্ঘটনাৰ খবৰ পাই ঘটনাস্থলীত সোণতলী আৰু জোৰশিমলী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় পিছত মৃত শিশুটিক মৰণোত্তৰ পৰীক্ষাৰ বাবে জোৰশিমলী আৰক্ষীয়ে লৈ যায় লগতে বাছৰ চালকজনক উদ্ধাৰ কৰি আৰক্ষীয়ে লৈ যায় পথ দুৰ্ঘটনাটো যেটো বাছৰ লগত লৰটা এক্সিডেণ্ট হৈ ঢুকালে আমাৰ বাছটো গুৱাহাটীৰ পৰা সোণতলীমুখে আহি থকা অৱস্থাত বাছটো তীব্ৰবেগী আছিল যেটো আমাৰ আজি বতাহ চলি আছে বহুত বতাহৰ মাজত এই ল'ৰাটো ৰাস্তা ক্ৰছ কৰি আছিল বাছটো আহি খুন্দাই স্পট ডেথ হ'ল 12-13 বছৰ ঘৰ একদম এক্সিডেণ্টৰ 200 মিটাৰ ওচৰতে চৌধুৰীপাম গাঁও আচলতে মাজে মাজে যেটো আমাৰ এক্সিডেণ্ট হৈ আছে এক্সিডেণ্ট হোৱাৰ মূল কাৰণ হৈছে বাছবিলাক যেটো আছে আমাৰ গাঁৱলীয়া ৰাস্তাত সকলো সময় অলপ স্ল'লি চলাব লাগে যেটো আমাৰ স্পীড যেটো কণ্ট্ৰলিঙৰ ওপৰত থাকে হাই স্পীডত থাকে সকলো সময় সেইকাৰণে আমাৰ গাঁৱলীয়া অঞ্চলত এক্সিডেণ্টবিলাক বেছি হৈ আছে আমি এই বিষয়ে তো বাছ পৰিচালনা সমিতিলৈ মই এটা আবেদন জনাওঁ যে যাতে আমাৰ গাঁৱলীয়া অঞ্চলত বাছবিলাক অলপ স্ল'লি চলাত আমাৰ ৰাইজৰ যাতে সদায় হয় প্ৰাণ কাঢ়ি ল'ব লগা নহয় চাওক আজিকালি ড্ৰাইভাৰবিলাক মদৰ বটল লৈ পেলাই গাড়ীত লৈ পেলাই খাই খানে গাড়ী ৰানিং চলাই আছে আমাৰ সেইটো গড়াই মাৰি কালাতলিটো অলপ চলাব লাগে মদ চদ খাই খালে গাড়ী চলাই আছিল তাতো বটলখিনি পুৰি আছে আৰু সেইটো কিবা কৰক আপুনিবিলাক মদ চদ খাই কাৰণে গাড়ী চলাইছে বুলি অলপ আগতে বাছ গাড়ীত এটা সৰু ল'ৰাৰ এক্সিডেণ্ট হৈছে ল'ৰাটোৰ নাম হৈছে আজাদুল দেউতাকৰ নাম হৈছে আজিদ আলী গাঁৱৰ নাম কি গাঁৱটো চৌধুৰীপাম কেনেকৈ এক্সিডেণ্টটো হ'ল এক্সিডেণ্টটো কিবা শুনা পালোঁ তাৰমানে কুকুৰে বোলে দৌৰাই আনি পেলাই ৰাস্তাত মানে হেৰি তাৰপিছতে গাড়ীটো স্পীডত আছিল নেকি গাড়ীটো পুৰা হা স্পীডত আছিল গাড়ী ক'ৰ পৰা আহি আছিল এইটো গাড়ী এইটো গুৱাহাটীৰ পৰা সম্ভৱত আহি আছিল গুৱাহাটীৰ পৰা অহা বাছ গাড়ী চল্তলি যোৱা ৰাস্তা এইটো ৰাস্তাটোৰ নাম কি ৰাস্তাটোৰ নাম চৌধুৰীপাম গড়াইমাৰীটো চৌধুৰীপাম চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰৱ 9 হাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুস্তক সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি probhatiahom@gmail.com